নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল। তো আজি আমি লেটছ লাৰ্ণ সামথিং নিউ নামৰ এটা প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াত আমি ডেইলি কেইটামান শব্দ নতুন ইংৰাজী শব্দ বা ইংৰাজী বিষয় আমি জানিবলৈ চেষ্টা কৰিম। তো প্ৰথমতে আছে 1 নম্বৰত এণ্ডিং ইন GRY। তো ইংৰাজী ভাষাটোত GRY শেষ হোৱা মাত্ৰ দুটাই শব্দ আছে। এটা হৈছে এংগ্ৰি আৰু আনটো হৈছে হাংগ্ৰি। তোমালোকে যিমানেই সাৰ্চ নকৰা যিমানে নিবিচাৰা GRY শেষ হোৱা অকল দুটা শব্দই আছে। এটা হৈছে এংগ্ৰি আৰু আনটো হৈছে হাংগ্ৰি। এংগ্ৰি মানে হৈছে খং আৰু হাংগ্ৰি মানে হৈছে ভোক। 2 নম্বৰ আছে আনহাইফিনেটেড ৱৰ্ড। হাইফেন মানে কি? যেতিয়া আমি দুটা বেলেগ বেলেগ শব্দ জোৰা লগাও তেতিয়া আমি এডাল মাজত হাইফেন চিন দিওঁ। যেনেকৈ ধৰা চেক ইন, তো মাজত যে আমি এই আঁচডাল দিওঁ এইবিলাক হাইফেন বুলি কোৱা হয়। চেক ইন বা ধৰা ফৰ অল, এনেকুৱা ধৰণৰ ৱৰ্ড যেতিয়া আমি দুটা বেলেগ বেলেগ ৱৰ্ড ইউজ কৰোঁ তাৰ মাজত আমি সদায় এডাল হাইফেন দিওঁ। কিন্তু ইংৰাজীত একমাত্ৰ এটা শব্দই আছে য'ত আমি হাইফেন ইউজ নকৰোঁ। তো সেইটো হৈছে বুক কিপাৰ। তোমালোকে লক্ষ্য কৰিছানে? এইটো বুক এটা বেলেগ শব্দ হয় আৰু কিপাৰ এটা বেলেগ শব্দ হয়। দুইটা লগ হৈ এটা হৈছে, কিন্তু ইয়াত আমি কোনো ধৰণৰ হাইফেন ইউজ নকৰোঁ। বা বুক কিপিং, আমি যদি বুক কিপিং বুলি কওঁ তেনেহ'লে ইয়াত আমি হাইফেন ইউজ কৰিব নালাগে। তো ইংৰাজীত এই দুটাই শব্দ য'ত আমি হাইফেন চিম্বল ইউজ নকৰোঁ। 3 নম্বৰটো যিটো আছে ট্ৰিস্কাই ডেকাফোভিয়া। ট্ৰিস্কাই ডেকাফোভিয়া, ইয়াৰ অৰ্থটো হৈছে ফোবিয়া মানে হৈছে ভয়, আতংক, আৰু ট্ৰিস্কাই ডেকা এইটো এটা হৈছে শব্দ যিটোৱে নেকি 13 সংখ্যাটোক বুজায়। 13 নম্বৰ, অৰ্থাৎ আমি প্ৰায় মানুহৰে এই যিটো 13 নম্বৰ আছে, 13 নম্বৰ সংখ্যা চিট নাম্বাৰেই হওক, বাছৰ ট্ৰেইনৰ বা প্লেনৰ চিট নাম্বাৰ হওক বা হোটেল নাম্বাৰ হওক, এই এনেকুৱা ধৰণৰ নাম্বাৰবিলাক, হোটেল নাম্বাৰ, ৰুম নাম্বাৰ, তো এই 13 নম্বৰটোত মানুহে ভয় কৰে, যে ভাবে কি এইটো এটা কিবা অমংগল ঘটিব। চ' মানুহে 13 নম্বৰটো প্ৰায় 13 নম্বৰলৈ ভয় কৰে। বা কেতিয়াবা মানুহে সাধাৰণতে যদি কিবা লটাৰী খেল হয় তাতো মানুহে কি কৰে, সদায় এই 13 নম্বৰটো এভইড কৰি চলে। তো এই 13 নম্বৰলৈ থকা যিটো ভয় এইটোকে কোৱা হয় ট্ৰিস্কাই ডেকাফোবিয়া। তোমালোকে শব্দটো মনত ৰাখিব, অকণমান দীঘল হয়। ট্ৰিস্কাই ডেকাফোবিয়া মানে হৈছে 13 নম্বৰৰ প্ৰতি থকা ভয় বা আতংক। তাৰ পিছত আছে পেনগ্ৰাম। তো পেনগ্ৰামটো হৈছে এনেকুৱা এটা ডিভাইচ, বা এইটো আমি ক'ব পাৰোঁ যে ইংৰাজী বৰ্ণমালাত এলফাবেটত কেইটা বৰ্ণ আছে টোটেল? এলফাবেটত টোটেল 26টা লেটাৰ আছে, 26টা বৰ্ণ আছে। আৰু যিটো বাক্যত গোটেই 26টা বৰ্ণই থাকে সেইটোকে কোৱা হয় পেনগ্ৰাম। যেনে ধৰা সেই বাক্য আছে, মই এটা লৈছোঁ, এটা কমন বাক্য, দ্য কুইক ব্ৰাউন ফক্স jumped over the lazy dog. তো ইয়াত তোমালোকে মন কৰা, the quick brown fox jumped over the lazy dog. ইয়াত তোমালোকে যদি হিচাপ কৰি চোৱা ইংৰাজী বৰ্ণমালাৰ গোটেই 26টা বৰ্ণ এই বাক্যটোত সোমাই আছে। টি আহি গ'ল, এইচ আহি গ'ল, ই আহি গ'ল। আমি যদি এফালৰ পৰা চাওঁ, যদি এ পৰা যদি চাওঁ এ, তাৰ পাছত বি,
C D E এফালে আছে F তাৰ পিছত আছে G এফালে হল H তাৰ পিছত আছে I ইয়াত আছে I J J আহি গ'ল জাম্পত J আছে K কুইকত K আছে L লেজিত L আছে এফালে M জাম্পত M আছে তো এনেকৈ যদি চাওঁ এই সেন্টেন্সটো এৰ পৰা জেডলৈকে গোটেই ২৬টা লেটাৰ আছে তো এনেকুৱা ধৰণৰ বাক্য কোৱা হয় প্যানগ্ৰাম ঠিক আছে তাৰ পিছত 5 নম্বৰ এটা আছে I আৰু J মই কিয় লৈছো I আৰু J এই যে I ওপৰত এটা ফুট আছে ডট আছে আৰু J ওপৰত এটা ডট আছে যেতিয়া আমি স্মল লেটাৰত আমি যেতিয়া সৰু বৰ্ণমালা লিখিব লগা হয় সৰু ফলাত লিখিব লগা হয় তেতিয়া এই I আৰু J ওপৰত আমি দুটা ডট ইউজ কৰিব লাগে তো এই ডট দুটাৰ নাম ইংৰাজীত কি বুলি কোৱা হয় ঠিক আছে এই ডট দুটা কোৱা হয় সুপাৰস্ক্ৰিপ্ট ডট এই ডট দুটা কোৱা হয় সুপাৰস্ক্ৰিপ্ট ডট কেতিয়াবা তোমালোকক কোনোবা ইন্টাৰভিউত সুধিব পাৰে হয়তো বা এনেকুৱা কেতিয়াবা জানো বা নাজানি নকৰিলেও নাহিলেও আমি এইটো জনাটো দৰকাৰ যে I আৰু J ৰ ওপৰত থকা এই ডট দুটাক আমি কওঁ সুপাৰস্ক্ৰিপ্ট ডট ঠিক আছে এবাৰ এসো নেক্সট টু লৈ যেটো আছে এমবিগ্ৰাম এমবিগ্ৰাম মানে হৈছে এনেকুৱা এটা ওয়াৰ্ড যেটো আমি তলফালৰ পৰা আৰু ওপৰ ফালৰ পৰা চালে দুইটাই সিধা হৈ পৰে যেনে ধৰা swims SWIMS এটা আমি অল্টাৰ কৰি দিও তেতিয়াহলে এই একাটা আমি ওপৰ ফালৰ পৰা চালেও আমি SWIMS আৰু এই ফালৰ পৰা চালেও SWIMS বা এনেকুৱা ওয়াৰ্ড আছে যেনেবা SOS তো এই ধৰণৰ যিবিলাক ওয়াৰ্ড থাকে ইংৰাজীত এগুলো কোৱা হয় এমবিগ্ৰাম swims SOS এনেকুৱা ধেৰ শব্দ আছে যাক দুই ফালৰ পৰা কফি COFFE এটা যদি ভালকৈ চোৱা হয় যে ইউ এটা লিখাৰ ষ্টাইল আছে মই হেতু ষ্টাইল লিখা নাই কিন্তু যদি তেনেকৈ যদি লিখা হয় হেতু ষ্টাইলত তেনেহলে কফিটো উলুটাকেও কফিয়ে হ'ব সিধাকেও কফি হ'ব অৰ্থাৎ আমি এই ফ্লোৰৰ পৰা যদি চাও কফিয়ে দেখিম আৰু এই ফ্লোৰৰ পৰা চালে তল ফ্লোৰৰ পৰা চালেও কফিয়ে দেখিম ঠিক তেনেকুৱা ক্ষেত্ৰত মানে সুইমছৰ ক্ষেত্ৰটো একে তল ফ্লোৰৰ পৰা চালেও এই ফ্লোৰৰ পৰা চোৱা মানুহজনে সুইমছে দেখিব ওপৰৰ ফ্লোৰৰ পৰা চোৱা মানুহজনেও সুইমছে দেখিব তো এইটো কোৱা হয় এমবিগ্ৰাম তাৰ পাছত আছে 7 নম্বৰত এন্ডিং ইন এমটি তো ইংৰাজীত একমাত্ৰ শব্দটো হৈছে যাৰ শেষত এমটি থাকে এনেকুৱা কোনো ধৰণৰ ওয়াৰ্ড নাই যাৰ শেষত ইংৰাজীত যাৰ শেষত এমটি ব্যৱহাৰ হয় এমটি এটা শব্দৰ ক্ষেত্ৰতে ব্যৱহাৰ হয় হেতু হৈছে ড্ৰেণ্ড DREAMT ড্ৰেণ্ড ইয়াত শেষত এমটি ইউজ হৈছে ড্ৰিমৰ past participle ফৰ্মত সদায় আমি এমটি ইউজ কৰোঁ আৰু এটো হৈছে একমাত্ৰ শব্দ যাৰ শেষত এমটি ব্যৱহাৰ হয় এবাৰ আছো শেষৰ ফালে 8 নম্বৰত আছে ইংলিছ লেটাৰ্স ঠিক আছে আমি সকলোৱে জানো ইংৰাজী বৰ্ণমালাত 26টা বৰ্ণ আছে নহয় জানো 26 লেটাৰ্স আছে এৰ পৰা জেডলৈকে 26টা লেটাৰ আছে এই 26 লেটাৰ্স কিন্তু পূৰ্বতে ইংৰাজীত 26টাৰ পৰিৱৰ্তে 27টা বৰ্ণ আছিল 27টা লেটাৰ আছিল আৰু সেই 27 নম্বৰ লেটাৰটো কি আছিল তোমালোকে জানানে তো সেই 27 নম্বৰ লেটাৰটো অৱশ্যে এতিয়াও ইউজ কৰি আছো এতিয়াও আছে কিন্তু আমি বহুতে নাজানো সেই 26 নম্বৰ লেটাৰটো হৈছে এইটো যেটো আমি এন্ড বুলি ব্যৱহাৰ কৰোঁ আমি কিবা এটা লিখিলে শৰ্ট ফৰ্মত এটা লিখো ৰাজু এন্ড বিজু আমি এ এন ডি নিলিখি এই ওয়ার্ডটো ইউজ কৰোঁ
এইটোৱে হৈছে ইংৰাজীৰ ২৭ নম্বৰ বৰ্ণ ঠিক আছে তো আশা কৰোঁ তোমালোকে আজি কিবা এটা নতুন শিকিবলৈ পালা যদি ভিডিঅ' চাই ভাল লাগিছে এটা লাইক কৰিবা শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ